স্টুডেন্টস লৈছো আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' আজিৰ ভিডিঅ'টো প্ৰত্যেক ষ্টুডেণ্টৰ বাবে ইম্পৰ্টেণ্ট হ'ব আমি প্ৰায়ে দেখা পাওঁ প্ৰায় ষ্টুডেণ্টসকলৰ কি হয় যে এটা উইক সাবজেক্ট থাকে যে যিটো সাবজেক্ট তেওঁলোকে পঢ়ি বেয়া পায় বা পঢ়ি পেলাই টান পায় তো কাৰোবাৰ হয়তো মেথছো হ'ব পাৰে কাৰোবাৰ ইংলিছো হ'ব পাৰে কাৰোবাৰ এমআইএলো হ'ব পাৰে কিন্তু যিকোনো এটা সাবজেক্ট হ'ব পাৰে তো যাৰ বাবে কেতিয়াবা ৰিজাল্টৰ ক্ষেত্ৰত হায়াৰ সেকেন্ডাৰী হওক বা এইচএসএলসি এক্সামত হওক যে তেওঁলোকে কি কৰে যে বাকি সাবজেক্টবিলাকটো ভাল নম্বৰ আনে কেতিয়াবাটো গোটেই বাকি সাবজেক্টবিলাকক কিবা 80+ পাই যায় কিন্তু এটা সাবজেক্টত তেওঁলোকে কি কম নম্বৰ পোৱাৰ কাৰণে তেওঁলোকৰ ৰিজাল্টটো বেয়া হৈ যায় বা কেতিয়াবা কি হয় ফেল কৰাও দেখা যায় তো তেওঁলোকে কি কৰিব লাগিব এতিয়া এই উইক সাবজেক্টটো কিদৰে পঢ়িব লাগিব প্ৰথমৰ পৰা আমি উইক সাবজেক্টটো কিদৰে পঢ়িব লাগিব কিদৰে পঢ়িলে আমি এই উইক সাবজেক্ট সমূহত 90+ পাব পাৰো সেই গুটেখিনি কথা যে ডিসকাস কৰিম তেতা ভিডিওটো স্টাৰ্ট কৰো এটা উইক সাবজেক্ট পঢ়াৰ প্ৰথমটো ফৰ্মুলা হৈছে যে প্ৰত্যেক ষ্টুডেণ্টৰে এটা টাইম থাকে এটা মানে নিৰ্দিষ্ট টাইম থাকে যে সেই টাইমটো তেওঁলোকে পঢ়ি ভাল পায় বা সেই টাইমত তেওঁ এক্টিভ থাকে সেই সময়ত তেওঁ টোপনি নধৰে বা তেওঁলোকৰ ভোক নালাগে বা বেলেগ মানে মাইণ্ডটো ডিস্ট্ৰেক্ট নহয় তো এনেকুৱা টাইম এটা সকলোৰে থাকে তো সেই টাইমটো আমি বাছি ল'ব লাগিব উইক সাবজেক্টটো পঢ়াৰ বাবে আমি সেই পাৰ্টিকুলাৰ টাইমটো বাছি ল'ব লাগিব যাতে সেই টাইমটোত আমি পঢ়িলে আমাৰ এই উইক সাবজেক্টৰ যোনবিলাক উইকনেছ আছে সেইখিনি দূৰ হয় তো তোমালোকে যদি তেনেকৈ পঢ়া তোমালোকে পাৰ্টিকুলাৰ টাইম এটা মানে লৈ পেলাই যদি তোমালোকে পঢ়া মানে ভাল লগা টাইমটো তোমালোকৰ তো তোমালোকৰ উইক সাবজেক্টটো কি কৰিব পাৰিবা ভালদৰে যদি মন লগাই পঢ়িব পাৰা সেইখিনি সময়ত তোমালোকৰ উইক সাবজেক্টটো লাহে লাহে কি হৈ যাব মানে ষ্ট্ৰং হৈ যাব মানে লাহে লাহে তোমালোকৰ সেই টান নলগা হৈ যাব উইক সাবজেক্টটো উইক সাবজেক্ট পঢ়াৰ 2 নম্বৰ ফৰ্মুলাটো হৈছে যে তোমালোকে কি কৰিব লাগিব সেই পাৰ্টিকুলাৰ সাবজেক্টটোৰ প্ৰিভিয়াছ কোৱেশ্চন কালেক্ট কৰিব লাগিব এটা মেট্ৰিকৰ হওক বা হায়াৰ সেকেন্ডাৰী ষ্টুডেণ্ট হওক তোমালোকে কি কৰিব লাগিব সেই সাবজেক্টটো পাৰ্টিকুলাৰ সাবজেক্টটোৰ যোৱা বছৰত আহি যোৱা মেট্ৰিকৰ ধৰা যোৱা বছৰ আহি যোৱা বা হায়াৰ সেকেন্ডাৰীত যোৱা বছৰ আহি যোৱা সেই পেপাৰবিলাক কালেকশ্যন কৰিব লাগিব তাত আমি চাব লাগিব যে কেনে ধৰণৰ কোৱেশ্চন আহে তাত আৰু কিমানখিনি প্ৰিপাৰেচন হৈছে সেইখিনি আমি মাজে মাজে চেক কৰি থাকিব লাগিব তো তোমালোকে যদি তেনেকৈ কোৱেশ্চনখিনি চাই লোৱা তোমালোকৰ তেতিয়া কি হ'ব টান নলগা হৈ যাব তেতিয়া আমাৰ কি হয় গোটেই সাবজেক্টটো যেতিয়া আমি চাওঁ বা গোটেই কিতাপখনে যেতিয়া চাওঁ আমাৰ টান লগা হৈ যায় টান লাগে কিন্তু আমি কোৱেশ্চনখিনি চালে যে এনেকুৱা কোৱেশ্চন আহে তো আমি প্ৰিপাৰেচনটো কেনেকৈ কৰিব লাগিব সেইখিনি এটা আইডিয়া এটা আহি যায় তো তোমালোকে কি কৰিবা সেই চেম্পল পেপাৰ বা প্ৰিভিয়াছ কোৱেশ্চন এনসাৰখিনি কোৱেশ্চনখিনি তোমালোকে কালেক্ট কৰিব ট্ৰাই কৰিবা সাবজেক্ট পঢ়াৰ আমাৰ 3 নম্বৰ ফৰ্মুলাটো হ'ল যে আমি কি কৰে বহুতে ইগনোৰ কৰে উইক সাবজেক্টটো বহুতে ইগনোৰ কৰে তেওঁলোকে কি কৰে বেলেগ ভাল লগা সাবজেক্টখিনি কন্টিনিউ পঢ়ি থাকে কিন্তু উইক সাবজেক্টটো তেওঁলোকে প্ৰায় ইগনোৰ কৰা দেখা যায় যাৰ বাবে সেই সাবজেক্টটো পাৰ্টিকুলাৰ সাবজেক্টটো সদায় উইকেই হৈ থাকে তেওঁলোকৰ কেতিয়াও মানে সহজ হৈ নাযায় সেই সাবজেক্টটো তেওঁলোকে ধৰা সপ্তাহটোত পঢ়িব লাগিছিল 2 দিন বা 3 দিন পঢ়িব লাগিছিল কিন্তু তেওঁলোকে কি কৰে বেলেগ এটা সাবজেক্ট ভাল লগা সাবজেক্ট এটা পঢ়ি পেলাই উইক সাবজেক্টটো কমপ্লিটলি ইগনোৰ কৰি দিয়ে তো সেই ইগনোৰৰ কাৰণে মেইন কাৰণটো হৈছে তোমালোকৰ উইক সাবজেক্ট হোৱাৰ বা সেই টান সাবজেক্ট হোৱাৰ কাৰণটো মূলতে আছে সেই তোমালোকে ইগনোৰ কৰা যে সাবজেক্টটো সেই কাৰণে কি হৈ যায় সেই সাবজেক্টটো তোমালোকৰ বাবে মানে টান হৈ যায় গতিকে তোমালোকে সেই ইগনোৰেন্সটো তোমালোকে বাদ দিব লাগিব সাবজেক্টটো বাকি কেইটাত যেনে ধৰে তোমালোকে টাইম দিয়া সেম টাইম তোমালোকে কি কৰিব লাগিব সেই পাৰ্টিকুলাৰ সাবজেক্ট মানে উইক সাবজেক্টটো তোমালোকে দিব লাগিব সাবজেক্ট পঢ়াৰ লাষ্ট ফৰ্মুলাটো হৈছে যে আমি উইক সাবজেক্টটো সদায় কি কৰিব লাগিব বেছি গুৰুত্ব দিব লাগিব এতিয়া চোৱা ছাত্ৰ মানে যেতিয়া শিক্ষকে পঢ়ায় ক্লাছৰুমত কি কৰে শিক্ষকে সদায় কি কৰে উইক ষ্টুডেণ্টক বেছিকৈ গুৰুত্ব দিব লাগে কিয় কাৰণ লাগে যে যোনখিনি চুকা আছে সেইখনটো হৈ মানে সিহঁতেতো পাৰিবই কিন্তু যিসকল অলপ দুৰ্বল তেওঁলোকৰ বেছি টাইম দিবলগীয়া হয় ঠিক তেনেদৰে আমি সাবজেক্টবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা কৰিব লাগিব যে যোনবিলাক আমাৰ ভাল লগা সাবজেক্ট সেইবিলাক আমি পাৰোঁৱেই আমি অলপ পঢ়িলে সেইখিনি আয়ত্ত কৰিব পাৰিম বা বুজিব পাৰিম কিন্তু উইক সাবজেক্টৰ কেছত কি হয় আমি সেই উইক সাবজেক্টটো অলপ বেছি টাইম দিব লাগিব এতিয়া তোমালোকৰ ধৰা এটা বহুত মানে খুবেই উইক সাবজেক্ট এটা আছে তোমালোকে কি কৰিব লাগিব সেইটো বস্তু সদায় পঢ়িব লাগিব সেই উইক সাবজেক্টটো ধৰা তুমি সদায় আধা ঘণ্টাকে তুমি হ'লেও সেই সাবজেক্টটো পঢ়িবলৈ ষ্টাৰ্ট কৰা তোমালোকে বেছি দিন নালাগে কিছুদিন পিছতে তোমালোকৰ সেইটো লাহে লাহে সহজ আহি যায় লগতে তোমালোকে যে তুমি যে যোনটো পঢ়িলা এই উইক সাবজেক্টৰ কথা কৈছোঁ যে তুমি যোনখিনি পঢ়িলা আজি যোনখিনি পঢ়িলা সেইখিনি মাজে মাজে ৰিভাইজ দিবলৈ নাপাহৰিবা আমি উইক সাবজেক্টৰ ক্ষেত্ৰত কি হয় আমি পঢ়িলোঁ আৰু এৰিলোঁ এনেকুৱা টাইপ হৈ যায় কিন্তু সেইটো এৰিব নালাগে তোমালোকে মাজে মাজে সেইটো কি কৰিব লাগিব ৰিভাইজ দি থাকিব লাগিব তেতিয়া তোমালোকৰ মানে বেছি কষ্ট নহয় আমি প্ৰায় দেখা যায় যে উইক সাবজেক্টসমূহ পঢ়াৰ পিছত কিছুদিন পিছতে পাহৰি যোৱা যায় কিন্তু তোমালোকে যদি উইকলি পঢ়াখিনি তোমালোকে যদি এদিন ভালদৰে ৰিভাইজ দি দিয়া উইকলি তো তোমালোকৰ বহুতখিনি উপকৃত হ'ব পাৰিবা তেতিয়া তোমালোকে নাপাহৰা এইখিনি বস্তু আৰু লাহে লাহে তোমালোকৰ সাবজেক্টটো সহজ হৈ আহিব এইখিনি আছিল উইক সাবজেক্ট পঢ়া কিছুমান ফৰ্মুলা তোমালোকে যদি এইখিনি ফলো কৰিব পাৰা তোমালোকে
90+ লৈকে তোমালোকে নম্বৰ উঠাব পাৰা তো কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাবা তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ